আৰু এই মুহূৰ্তত আছে এটা ব্ৰেকিং নিউজ দুৰ্নীতি এছিএছ বিষয়াৰ লাচিত কুমাৰ দাসৰ ঘৰত চলিছে পুনৰ অভিযান এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ তদন্তকাৰী দলৰ অভিযানত উদ্ধাৰ কোটিৰ ঘৰত টকা বেলতলাৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত চলিছে এই অভিযান ধনী জোৱাইকৰ নামত আছে ফ্লেটটো আজি জেললৈ প্ৰেৰণ কৰা হৈছিল দুৰ্নীতিগ্ৰস্ত লাচিত কুমাৰ দাসক আৰু এতিয়া দুৰ্নীতিগ্ৰস্ত এছিএছৰ বিষয়াজনৰ ঘৰত পুনৰ চলিছে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান তদন্তকাৰী দলৰ অভিযানত উদ্ধাৰ কোটিৰ ঘৰত টকা এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বেলতলাৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত চলিছে অভিযান ধনী জোৱাইকৰ নামত আছে এই ফ্লেটটো আৰু দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়াজনৰ ঘৰত পুনৰ টকাৰ উজান উঠিছে আৰু দুৰ্নীতিগ্ৰস্ত এছিএছ লাচিত কুমাৰ দাসৰ ঘৰত পুনৰ অভিযান চলিছে তদন্তকাৰী দলৰ অভিযানত উদ্ধাৰ হৈছে কোটিৰ ঘৰত টকা বেলতলাৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত এই অভিযান চলিছে ধনী জোৱাইকৰ নামত আছে এই ফ্লেটটো দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়াৰ ঘৰত পুনৰ চলিছে অভিযান আৰু যেহেতু দেখুওৱা হৈছিল কালিৰ পৰাই এই বাতৰি চৰ্চাত আছে ৪৫,০০০ টকা ঘুষ লৈ পেলাই ধৰা পৰিছিলে এছিএছ লাচিত কুমাৰ দাস তেখেতৰ ঘৰত পুনৰ অভিযান চলিছে তদন্তকাৰী দলৰ অভিযানত উদ্ধাৰ হৈছিল কোটিৰ ঘৰত টকা বেলতলাৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত থকা ফ্লেটৰ দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান এই ফ্লেটটো আছে ধনী জোৱাইকৰ নামত আৰু আজি জেললৈ প্ৰেৰণ দুৰ্নীতিগ্ৰস্ত লাচিত কুমাৰ দাসক লাচিত কুমাৰ দাসৰ ঘৰত পুনৰ এতিয়া চলিছে অভিযান দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া লাচিত কুমাৰ দাস বৰ্তমান খুবেই চৰ্চাত থকা ব্যক্তি কালিৰে পৰা আমি আপোনালোকক দেখুৱাই আছিলো এই সন্দৰ্ভত এনেদৰে এতিয়া লাচিত কুমাৰ দাসৰ ঘৰত এতিয়া অভিযান চলা পৰিলক্ষিত হৈছে এছিএছ বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত পুনৰ অভিযান চলিছে তদন্তকাৰী দলৰ অভিযানত উদ্ধাৰ হৈছিল কোটিৰ ঘৰত টকা আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাবলৈ আমি সংযুক্ত হৈছো বিষ্ণুৰ হৈতে আমি এই সন্দৰ্ভত যি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে লাচিত কুমাৰ দাসৰ এই চৰ্চা খুবেই হৈছে তেখেতৰ ঘৰত পুনৰ এক অভিযান চলিছে আৰু এই যোনটো ফ্লেট আছিল সেই ফ্লেটটো ধনী জোৱাইকৰ নামত থকা বুলি জানিব পৰা গৈছে হয় বিষ্ণু আপোনাৰ হাতত বৰ্তমান কি সবিশেষ তথ্য আছে হয় এই মুহূৰ্তত আচলতে আৰক্ষীয়ে টকা গণি শেষ কৰিব পৰা নাই মেচিন আনিবলগীয়া হৈছে প্ৰায় ১.৫ কোটিৰ অধিক ধন উদ্ধাৰ হৈছে লাচিত দাসৰ যিটো কুইন গাৰ্ডেন এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ কাষতে লাচিত দাসৰ আন এটা ফ্লেট আছে সেই ফ্লেটটোত আচলতে ভনী জোৱাইক থাকে সেই ভনী জোৱাইকৰ ফ্লেটত ১.৫ কোটিৰ অধিক টকা লুকুৱাই ৰাখিছিলে লাচিত দাসে আৰু ইতিমধ্যে লাচিত দাসৰ পৰা কোটিৰ ঘৰত টকা ইতিমধ্যে জব্দ কৰিছিল দুৰ্নীতি নিবাৰণ শাখাই গতিকে এই মুহূৰ্ততো অভিযান চলি আছে আমি দেখুৱাম যে কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ যিটো জি.বি. নামৰ যিটো ফ্লেট আছে সেই ফ্লেটটো হৈছে লাচিত দাসৰ থাকিব আছে বুলি জানিব পৰা গৈছে কিন্তু তাত আছে আচলতে তেওঁৰ ভনী জোৱাইক আছে আৰু ইতিমধ্যে লাচিত দাসৰ এই ভনী জোৱাইক থকা যিটো এপাৰ্টমেণ্ট আছে ১.৫ কোটিৰো অধিক টকা ইয়াৰ ইটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰণ শাখাই আৰু সমান্তৰালভাৱে তেওঁলোকে গণি শেষ কৰিব পৰা নাই আচলতে টকা এই মুহূৰ্তত কেইবাটাও আৰক্ষীৰ দল আহি উপস্থিত হৈছে পূৰ্বতে যিমান লোক আছিল তাতকৈ আৰক্ষীৰ সংখ্যা বৃদ্ধি হৈছে কাৰণ তেওঁলোকে টকা গণি শেষ কৰিব পৰা নাই মেচিন আনিবলগীয়া হৈছে আচলতে দুৰ্নীতিৰ কৰোণাৰে ধন চপাই কোটি কোটি টকা এনেধৰণে বিভিন্ন স্থানত জমা ৰাখিছিলে আৰু এয়াই নহয় ইয়াতকৈ হয়তো চাগে লাচিত দাসে আৰু বহু ঠাইত ধন জমা ৰখা থকাৰ সন্দেহ কৰা হৈছে কিন্তু এই মুহূৰ্তত ১.৫ কোটিৰ অধিক ধন উদ্ধাৰ কৰা হৈছে আৰু সেয়া হিচাপ কৰি আছে আৰক্ষীৰ দলে আৰু কিছু সময়ৰ পিছতে ইয়াত আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হ'ব আৰক্ষীৰ যি দল আছিল লগতে দুৰ্নীতি নিবাৰকৰ যি দল আছিল তেওঁলোকৰ বহু লোক ইতিমধ্যে ইয়ালৈ আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যিটো কোঠা জি.বি. নামৰ যিটো ফ্লেট আছে ইয়াৰ কাষৰ ফ্লেটটো হৈছে লাচিত দাসৰ ফ্লেট আছিল কাষৰ ফ্লেটটো আৰু সেই ফ্লেটৰ পৰা কোটিৰ ঘৰত টকা উদ্ধাৰ কৰিছিল কালি যিটো অভিযান চলিছিল সেই অভিযানত কোটিৰ ঘৰত টকা উদ্ধাৰ হৈছিল আৰু আজি অনুৰূপ ধৰণে দেখা গৈছে যে ১.৫ কোটিৰ অধিক টকা উদ্ধাৰ কৰিছে আৰু বহু আপত্তিজনক নথিপত্ৰ থকাৰ সম্ভাৱনা আছে আৰক্ষীয়ে দুৰ্নীতি নিবাৰণ শাখাই এতিয়াও ভিতৰত অভিযান চলাই আছে যিহেতু হয়তো আৰু কিছু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ কালিৰ পৰা চলি থকা এই অভিযানৰ পিছতেই যথেষ্ট ইয়াত আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত দেখুৱাইছো আৰক্ষীয়ে ভিতৰত আছে সোমাবলৈ আমাক দিয়া নাই দুৰ্নীতি নিবাৰণ তদাৰকী শাখাৰ যিসকল ব্যক্তি আছে তেওঁলোকে ভিতৰত আৰু ক'ৰবাত ধন লুকুৱাই ৰখাৰ সম্ভাৱনা আছে নেকি সেয়া চাই আছে কিছু সময়ৰ পিছতে আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়া ইয়াত উপস্থিত হ'বহি দেখা গৈছিল যে আচলতে লাচিত দাসে যি ধৰণে
দুৰ্নীতিত নিমজ্জিত হৈ পৰিছিল, ঘুষ লৈ ধৰা পৰিছিল আৰু তাৰ পিছতে ACS বিষয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দুৰ্নীতি নিবাৰক শাখাই। ACS 50 লাখৰ অধিক টকা উদ্ধাৰ হৈছিল, আধা কেজিতকৈ অধিক সোণৰ। ইয়াৰ পূৰ্বে যদি চোৱা যায় সোণৰ অলংকাৰ জব্দ কৰা হৈছিল, প্ৰায় 500 গ্ৰাম সোণৰ অলংকাৰ জব্দ কৰা হৈছিল, যাৰ মূল্য আছিল 72,57,000 অধিক টকা। আৰু লাচিত কুমাৰ দাসৰ যি ফ্লেটত কালি যিটো অভিযান চলিছিল, সেই অভিযানত এই সামগ্ৰীসমূহ উদ্ধাৰ হৈছিল। তাৰ কাষতে থকা যিটো ভনী জোঁৱায়েকৰ ফ্লেট আছিল, সেই ফ্লেটটোত যে এনেধৰণে কোটি ঘৰত টকা লুকুৱাই ৰাখিব, সেই কথা কোনো হয়তো ভবা নাছিল, যাৰ বাবে দুৰ্নীতি নিবাৰকে আজি পুনৰ সন্দেহবশত অভিযান চলোৱাতে সেই তথ্য পোহৰলৈ আহিছে। আৰু এই মুহূৰ্তত ভিতৰৰ ভাগত দুৰ্নীতি নিবাৰকৰ বিষয়াসকলে উপস্থিত হৈ তেওঁলোকে টকাসমূহ হিচাপ কৰি আছে আৰু অন্য কিবা নথি পত্ৰ আপত্তিজনক কিবা সামগ্ৰী থাকিব পাৰে নেকি সেয়া পৰীক্ষা কৰিছে। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰিব যে ACS বিষয়া, দুৰ্নীতিগ্ৰস্ত ACS বিষয়া লাচিত কুমাৰ দাসক জেললৈ প্ৰেৰণ কৰিল যদিও লাচিত কুমাৰ দাসৰ যি কুকীৰ্তি সেয়া এতিয়াও ইমানতে শেষ হোৱা নাই। এতিয়াও তেওঁৰ বিভিন্ন স্থানত এনেধৰণে নগদ ধন লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে। এয়া দ্বিতীয়টো ঘটনা, কাৰণ 1.5 কোটিৰ অধিক ধন ইতিমধ্যে উদ্ধাৰ কৰিছে। গতিকে লাচিত কুমাৰ দাসে কেনেধৰণে কি পৰ্যায়ত দুৰ্নীতি কৰিছিল সেয়া ইতিমধ্যে স্পষ্ট হৈছে। আৰু কেনেধৰণে হকে বিহকে ধন ঘটিছিল লাচিত কুমাৰ দাসে সেয়া এই কথাই প্ৰমাণ কৰিছে। কিছু সময়ৰ পিছতে ইয়াত DGP আহি হয়তো উপস্থিত হ'ব পাৰে, সম্ভাৱনা আছে। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হোৱাৰ সম্ভাৱনা আছে কিছু সময়ৰ পিছতে। গতিকে হয়তো আৰু আৰক্ষীয়ে এই মুহূৰ্তলৈকে মুখ খোলা নাই, যিহেতু DIG আহিব কিছু সময়ৰ পিছতে, তেওঁ সংবাদ মাধ্যমৰ আগত জনাব যে কি পৰ্যায়ত কেনেধৰণে লাচিত দাসে ভনী জোঁৱায়েকৰ ঘৰত এই ধনসমূহ লুকুৱাই ৰাখিছিল আৰু আন কোনো স্থানত এনেধৰণে ধন লুকুৱাই ৰাখিছে নেকি। কাৰণ লাচিত দাসৰ যি অগাধ সম্পত্তি ঘটিছিল, নামে বেনামে হকে বিহকে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত তেওঁৰ মাটি সম্পত্তি থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। একাংশ লোকৰ হয়, আৰু যিহেতু জানিবলৈ পোৱা মতে তেখেতৰ বহুখিনি জেগাত তেখেতৰ ফ্লেট আছে, তেখেতৰ মাটি ক্ৰয় কৰিছিলে আৰু বিভিন্ন জেগাত গুৱাহাটী তেখেতৰ ফ্লেট আছে। হয়তো তেনেকুৱা জেগাতো চাগে টকা উদ্ধাৰ হ'ব পাৰে বুলি কিবা সম্ভাৱনা আছে, যিহেতু বৰ্তমান যি দেখিবলৈ পোৱা গৈছে যে ভনী জোঁৱায়েকৰ ফ্লেটতো তেখেতৰ 1.5 কোটিৰো অধিক টকা বৰ্তমান আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেকুৱা ধৰণৰ জেগাতো চাগে তেখেতৰ কিছু টকাৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। হয়, লাচিত দাসৰ য'তে হাত দিছে তাতে আচলতে টকাৰ উজান উঠিছে। 1.5 কোটিৰ ঘৰত টকা উদ্ধাৰ হৈছে। কালি যিটো অভিযান চলিছিল তাতো কেইবা লাখ টকাৰ সোণৰ গহনা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় 72 লাখ টকাৰ 57,000 টকাৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। একেদৰে একাধিক জীৱন বীমা নিগমৰ বিভিন্ন নথি পত্ৰ আছিল। ঠিক সেইদৰে আজি যিধৰণে অভিযান চলাই 1.5 কোটিৰ অধিক ধন উদ্ধাৰ কৰিছে। গতিকে হয়তো লাচিত দাসৰ অন্যান্য যিসমূহ আত্মীয় স্বজন আছে তেওঁলোকৰ ঘৰতো হয়তো অভিযান চলাব পাৰে, কাৰণ আজি এই অভিযানে আৰক্ষীক যথেষ্ট সফলতা আনি দিছে। এইকাৰণে যিহেতু আৰক্ষী অভিযানৰ পিছতেই লাচিত দাসে লুকুৱাই থোৱা 1.5 কোটি টকাৰ অধিক টকা ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে এতিয়াও অভিযান চলি আছে, এই ফ্লেটটোতে অভিযান চলি আছে। দুৰ্নীতি নিৰ্বাচকৰ দল আছে, কিছু সময়ৰ পিছতে DIG আহি উপস্থিত হ'ব আৰু উপস্থিত হোৱাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিব। কাৰণ ইয়াৰ পাছত অন্য কোনো স্থানত অভিযান চলিব পাৰে নেকি, কাৰণ লাচিত দাসৰ বিষয়ে ইতিমধ্যে তদন্তকাৰী দলে বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰু সেই তথ্যৰ ভিত্তিতে আজি এনেধৰণৰ অভিযান চলাইছিল আৰু অভিযানৰ পিছত তেওঁলোকে সফলতাৰে 1.5 কোটিৰ অধিক ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্ণালী। হয় বিষ্ণু, ধন্যবাদ জনাইছো। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়তো আৰক্ষীয়ে তেওঁলোকৰ ঘৰত তালাচী অভিযান অব্যাহত ৰাখিছে আৰু হয়তো বিভিন্ন জেগাত বৰ্তমানো তেখেতৰ টকা যি আছে সেই টকাৰ পাহাৰ হয়তো বৰ্তমানো বিভিন্ন জেগাত লুকুৱাই থোৱা আছে। সেয়া পৰৱৰ্তী যিসমূহ তদন্ত হ'ব সেই তদন্ততহে গম পোৱা যাব। কিন্তু বৰ্তমান সময়লৈকে যি জানিব পৰা মতে এতিয়ালৈকে টকা গণিবলৈ মেচিন অনা হৈছে তদন্তকাৰী দলে, যি ধন তেখেতে ভনী জোঁৱায়েকৰ ফ্লেটত লুকুৱাই থৈছিলে। আৰু হয়তো বিভিন্ন জেগাত সেই তেখেতৰ যি সম্বন্ধীয় আছে তেখেতসকলৰ ঘৰতো চাগে এনেধৰণৰ কিছু ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে, যিহেতু নামে বেনামে টকা ঘটিছিল লাচিত দাসে। আৰু এনেদৰে দুৰ্নীতিগ্ৰস্ত ACS বিষয়াজনৰ ঘৰত এতিয়া আৰক্ষী আহি পোৱা আমি আপোনালোকক দেখুৱাই আছো আৰু কিছু সময় পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়া আহি উপস্থিত হ'ব আৰু তেওঁলোকৰ পৰা জানিবলৈ পোৱা যাব পৰৱৰ্তী কি এই সন্দৰ্ভত আমি তথ্য লাভ কৰোঁ। কিন্তু বৰ্তমান সময়লৈকে এয়াই এক ডাঙৰ খবৰ যে কালিৰে পৰা যি চৰ্চা হৈ আছিল লাচিত কুমাৰ দাসৰ এই দুৰ্নীতিৰ কথা, সেই দুৰ্নীতি সন্দৰ্ভত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এতিয়া আৰক্ষীয়ে পুনৰ টকা গন্তি কৰিবলৈ যি মেচিন লৈ আহিছে আৰু বেলতলাৰ কুইন গাৰ্ডেনৰ এপাৰ্টমেণ্টত থকা এই ফ্লেটতে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলি আছে। আমি আৰু কিছু তথ্য জানিবৰ বাবে আমি বিষ্ণুৰ সৈতে সংযোগ হ'বলৈ বিচাৰিছোঁ। হয় বিষ্ণু, আৰু বৰ্তমান এই সন্দৰ্ভত যিহেতু আৰক্ষীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আপুনি যদি কোনো আৰক্ষী বিষয়াৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে তেন্তে আমাৰ দৰ্শকক আপুনি জনাব পাৰে। বিষ্ণু।
হয় কিছু সংযোগ বিচ্ছিন্ন হৈছে আমি পুনৰবাৰ বিষ্ণুৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কিন্তু বৰ্তমান সময় দেখিবলৈ পোৱা গৈছে যে এয়াই এক ডাঙৰ খবৰ আৰু কিছু সময় পিছতে যি কুইন গাৰ্ডেন এপাৰ্টমেণ্ট আছে তাত গৈ পেলাই উপস্থিত হ'ব আৰক্ষীৰ শীৰ্ষ বিষয়া ভনী জোৱাইকৰ নামত এনেদৰে লাখে লাখে কোটি কোটি টকাৰ পাহাৰ লাচিতে বৰ্তমান লাচিত কুমাৰ দাসে গঢ়ি তুলিছিলে আৰু আজি জেললৈ প্ৰেৰণ কৰা হৈছে যদিও এনেধৰণৰ কিছু পৰিৱেশ দেখিবলৈ পোৱা গৈছে বৰ্তমানো তেখেতৰ সম্বন্ধীয়ৰ ঘৰৰ পৰা এনেদৰে টকাৰ পাহাৰ উদ্ধাৰ হৈয়ে আছে এছিএছ যি বিষয়া সেই বিষয়াৰ যি ঘোষ লোৱাৰ পিছতে এই সমগ্ৰ তথ্য এতিয়া পোহৰলৈ আহিছে নামে বেনামে আজি বহু দিন ধৰি বহু বছৰ ধৰি হয়তো তেখেতে এনেদৰে নিজৰ টকাৰ পাহাৰ বনাই গৈছিলে তেখেতৰ সম্বন্ধীয়ৰ ঘৰত তেখেতে লুকুৱাই থৈছিলে সেই পইচা আৰু বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযানৰ ফলতে এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে টকা গণিবলৈ মেচিন আনিবলগীয়া হৈছে তদন্তকাৰী দলে আৰু পুনৰ উদ্ধাৰ কৰা হৈছে 1.5 কোটিৰো অধিক টকা আৰু এই কিছুদিনৰ পৰা এই সন্দৰ্ভত অভিযান চলাই আহিছিলে এছিএছ বিষয়াজনৰ ঘৰত আৰু বৰ্তমান তেখেতৰ যি নামে বেনামে ফ্লেট সেইসমূহ হয়তো তেখেতৰ সেই ফ্লেটসমূহতো হয়তো কিছু টকা থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে আৰু যিহেতু এই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ মুখ খোলা নাই আমি পৰৱৰ্তী সময়তহে গম পাম যে কি ধৰণৰ পৰিস্থিতি হৈছিলে আৰু কিমান টকা তেনেদৰে লুকুৱাই ৰাখিছে আমি এই সন্দৰ্ভত পুনৰ এবাৰ আমি বিষ্ণুৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো যে কেনে ধৰণৰ বৰ্তমান সময়ত পৰিস্থিতি তাতে হৈছে আপুনি যদি কোনো আৰক্ষী বিষয়ৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে তেন্তে আমাৰ দৰ্শকক জনাব পাৰে যে আৰক্ষীয়ে বৰ্তমান এই সন্দৰ্ভত কি কৈছে বিষ্ণু আৰক্ষীয়ে মুহূৰ্তত কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই তেওঁলোকে যিহেতু ভিতৰত অভিযান চলাই আছে আৰু 1.5 কোটিৰ অধিক টকা ইতিমধ্যে উদ্ধাৰ হৈছে বুলি আমি কৈছো গতিকে টকা গণি শেষ কৰিব পৰা নাই আৰু যাৱতীয় যি কাম কাজ আছে সেয়া কাম কাজ কৰি আছে হয়তো কিছু সময়ৰ পিছত ডিআইজি আহি উপস্থিত হ'ব আৰু ডিআইজি সংবাদ মাধ্যমক সম্বোধন কৰিব কি ধৰণে আচলতে কেনেকে কি পৰিস্থিতিত এই 1.5 কোটি টকা উদ্ধাৰ কৰিছে আৰু ইয়াৰ বাদেও অন্য কোনো স্থানত লাচিত কুমাৰ দাসে ক'ৰবাত পইচা লুকুৱাই থৈছিলে নেকি বা তেওঁৰ যিহেতু আত্মীয় স্বজন বহু কেইগৰাকী গুৱাহাটীতে আছে গতিকে অন্য কেইবাটাও স্থানতো হয়তো আজি ইয়াৰ দৰে অন্য স্থানতো হয়তো অভিযান চলাব পাৰে বা চলোৱাৰ সম্ভাৱনা আছে গতিকে এই মুহূৰ্তত কোনো ধৰণৰ তেওঁলোকে মন্তব্য প্ৰকাশ কৰা নাই 1.5 কোটিৰো অধিক ধন উদ্ধাৰ হৈছে আমি কৈছোৱেই যে সেই ধনসমূহ হিচাপ কৰিবৰ কাৰণে মেচিন আনিবলগীয়া হৈছে গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব তেওঁলোকৰ যাৱতীয় যিসমূহ কাম কাজ আছে সেই কাম কাজখিনি কৰাৰ পিছত আৰু হয়তো আজি নিশাৰ ভিতৰত তেওঁৰ অন্যান্য যিসমূহ আত্মীয় স্বজন আছে তেওঁলোকৰ ঘৰতো হয়তো অভিযান চলাৰ সম্ভাৱনা আছে কিয়নো ইয়াত যি ধৰণে তেওঁলোকে অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই অভিযান চলোৱাৰ পিছতেই 1.5 কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেওঁৰ নিজৰ ঘৰতো অভিযান চলাই ইতিমধ্যে প্ৰায় কোটিৰ ঘৰত ধন সম্পত্তি তেওঁ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছিল সোণৰ অলংকাৰ সহ কেইবাখনো জীৱন বীমা নিগমৰ তেওঁৰ নথিপত্ৰ উদ্ধাৰ কৰিছিল গতিকে এনেধৰণৰ হয়তো আৰু বহু নগদ ধন বা তেনেধৰণৰ নথিপত্ৰ বা ক'ৰবাত তেওঁ বিনিয়োগ কৰিছিল নেকি বা তেওঁ ক'ৰবাত ধন তেওঁলোকে লগাইছিল নেকি সেই সম্পৰ্কত হয়তো আৰু অভিযান চলাব পাৰিব গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব কিছু সময় ৰ'ব লাগিব আৰু তাৰ পিছতেই স্পষ্ট হ'ব যে আৰু এনেধৰণে লাচিত কুমাৰ দাসে ক'ত কি কৰিছিলে বা ক'ত কেনেধৰণে ধন লুকুৱাই ৰাখিছে আৰু এই যি ভনী জোৱাইকৰ যি ফ্লেটত এই টকা উদ্ধাৰ হৈছে বৰ্তমান সেই ভনী জোৱাইকক আটক কৰা হৈছে নে নাই সেই ভনী জোৱাইকজনৰ কিবা খবৰ আপোনাৰ হাতত আছে নেকি যিগৰাকী ভনী জোৱাইকৰ ঘৰত যিহেতু ধনখিনি হয় চাওক আচলতে যিগৰাকী যে ভনী জোৱাইকৰ ঘৰত ধন উদ্ধাৰ হোৱা বুলি আমি কৈছো বা আমাকো আৰক্ষীয়ে কৈছে গতিকে তেওঁলোকৰ কিছু যাৱতীয় কাম কাজ আছে তেওঁলোকৰ কিছু আনুষ্ঠানিকতা থাকিব নিশ্চয় আৰু সেইখিনি কৰি আছে যিহেতু এতিয়াও অভিযান চলি আছে আৰু ধন যিহেতু ধনৰ পৰিমাণ যিহেতু বৃহৎ গতিকে সেই ধনসমূহ হিচাপ কৰিব লাগিব তাৰপিছত কিছু আনুষ্ঠানিকতা থাকিব আৰু সেইখিনিৰ পাছতে হয়তো তেওঁলোক আৰক্ষীয়ে আটক কৰে গ্ৰেপ্তাৰ কৰে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু এই মুহূৰ্তত যদি ক'ব পাৰি যে ভিতৰতে আছে ভনী জোৱাইকৰ ঘৰৰ ফ্লেটৰ ভিতৰতে আছে দুৰ্নীতি নিবাৰকৰ দল আৰু ভনী জোৱাইকো আছে গতিকে আমি পৰৱৰ্তী সময়ত চেষ্টা কৰিম তেওঁলোকৰ সৈতে মতামত সংগ্ৰহ কৰিবৰ কাৰণে বা আৰক্ষীৰ সৈতে বা দুৰ্নীতি নিবাৰকৰ সৈতেও তেওঁলোকৰ মত জানিবলৈ আমি চেষ্টা কৰিম হয় ধন্যবাদ জনাইছো বিষ্ণু আৰু বৰ্তমান সময়ত যেহেতু আৰক্ষীৰ শীৰ্ষ বিষয়া কিছু সময় পিছতে আহি উপস্থিত হ'ব গতিকে তাৰ পিছতে জানিবলৈ পোৱা যাব যে পৰৱৰ্তী সময়ত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যেহেতু টকা বৰ্তমান সময়তো গণি শেষ কৰিব পৰা নাই গতিকে আৰক্ষী শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ পিছতে পৰৱৰ্তী তথ্য জানিবলৈ পোৱা যাব ধন্যবাদ জনাইছো বিষ্ণু